জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅ'ত মই গীতাশ্ৰী ঘোষণা হ'ল বিটিচিৰ মনোনীত সদস্যসকলৰ নাম আৰু ৰাজ্যপালে মনোনীত কৰিছে বিটিচিৰ 6 গৰাকীকৈ সদস্য মনোনীত সদস্যসকল হৈছে উইলসন হাছদা মাধৱ চন্দ্ৰ চেত্ৰী স্বৰ্ণপাৱতী দেজা প্ৰদীপ কুমাৰ বায়ন হেমন্ত কুমাৰ ৰাভা আৰু অৰ্পণা মেধি নতুন পৰিষদৰ শপত গ্ৰহণৰ এটা দিনৰ পিছতে 6 সদস্যক মনোনীত কৰা হৈছে নলবাৰী 10জনীয়া ডকাইতৰ দল এটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বেংক ডকাইতি কাণ্ডত জড়িত আছিল আটাইকেইটা আৰু বেংকত ডকাইতি কৰিছিল যোৱা নৱেম্বৰ মাহত ডকাইতৰ পৰা জব্দ কৰা হৈছে অস্ত্ৰ জব্দ কৰা হৈছে দুখনকৈ বাহন জব্দ কৰা হৈছে সোণ ধৃত কামৰূপৰ ফাইজুল হক নিৰ্মল দাস সাইদ আলী আৰু আয়তুল্লাহ আলী নলবাৰী মুকালমুৱাৰ কৰণ আলী বাদশাহ আলী জালত পৰিছে ৰমজান আলী উদালগুৰিৰ বসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰীও জালত পৰিছে আৰক্ষীয়ে ধৃত ডকাইতৰ ভিতৰত আছে এগৰাকী মহিলাও 20 নৱেম্বৰত নলবাৰীৰ অমায়াপুৰৰ যি পাঞ্জাব নেশ্যনেল বেংকৰ শাখা তাত এই ঘটনা সংঘটিত হৈছিল দিন ডকাইতিৰ ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল আমি এই কণ্টিনিউৱাছ প্ৰচেছটোত 20 তাৰিখৰ পৰা যেতিয়া ঘটনাটো হৈছে এতিয়ালৈকে আমি 10জন এৰেষ্ট কৰিছোঁ যোৱা ৰাতিও আমি এৰেষ্ট কৰিছোঁ হয় আৰু যোনজন মেইন মাষ্টাৰ মাইণ্ড যোনজন মেইন অভিযুক্ত আছিলে তেখেতক আমি যোৱাকালি পাই গ'লোঁ এতিয়ালৈ 10জন হৈছে তেখেতৰ নামটো হ'ল কিনাৰাম বসুমতাৰী আৰু তেখেতৰ ঘৰ নতুন পাণবাৰী ওৰাং থানা আণ্ডাৰত ওদালগুৰি ডিষ্ট্ৰিক্ট এতিয়া এখেতসকলৰ এটা বৃহৎ নেটৱৰ্ক এটা আছিলে সেই নেটৱৰ্কৰ কাৰণে তেখেতসকলৰ আমি প্ৰায় 3খন ডিষ্ট্ৰিক্ট আমি কভাৰ কৰিব লগা হৈছে এৰেষ্ট কৰিবৰ কাৰণে কামৰূপ ৰুৰেল আমি তাৰপিছত আপোনাৰ কামৰূপ মেট্ৰ' গুৱাহাটীৰ পৰা আমি এৰেষ্ট কৰিছোঁ মানুহ তাৰপিছত আপোনাৰ বৰপেটাৰ পৰা আমি এৰেষ্ট কৰিছোঁ আমি হাজোৰ আমাৰ নলবাৰীৰ পৰা এৰেষ্ট কৰিছোঁ মুকলমুৱা ছাইডৰ পৰা আমি ওদালগুৰিৰ পৰা এৰেষ্ট কৰিছোঁ তেখেতসকল কেইবাটাও কাৰ্য তেখেতসকলে এতিয়া স্বীকাৰোক্তি আমাক দিছে আমি যিহেতু ইনভেষ্টিগেশ্যন কৰি আছোঁ তেখেতসকলে 4-5টাতো এতিয়ালৈকে আমাৰ স্বীকাৰোক্তি দিছে যে এইখিনি কাণ্ডত আমি জড়িত আছিলোঁ বুলি ডুমডুমাৰ টিঙমৰা তিনিআলিত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে ট্ৰেক্টৰৰ খুন্দা থিতাতে নিহত হৈছে 5ম শ্ৰেণীৰ এগৰাকী ছাত্ৰ নিহত ছাত্ৰজন গৈপানী গাঁৱৰ নিৰঞ্জন সন্দিকৈ আৰু বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ছাত্ৰজনক অবৈধভাৱে মাটি কঢ়িওৱা এখন ট্ৰেক্টৰে পাছফালৰ পৰা খুন্দিয়াই মহতিয়াই নিয়াৰ ফলতে থিতাতে কণমানিটিয়ে মৃত্যুক আঁকোৱালি লয় আৰক্ষীয়ে আটক কৰিছে গাড়ী চালকক এজন গৈপানীৰ নিবাসী পোখেন সন্দিকৈৰ ল'ৰা নিৰঞ্জন সন্দিকৈ আৰু এজন অৰূপ গগৈ এই দুইজনক এক্সিডেণ্ট কৰে পোখেন সন্দিকৈৰ ল'ৰাটো নিৰঞ্জন সন্দিকৈ স্পট ডেথ হয় গতিকেলৈ আজি আমি যিসকল আমাৰ কাকপথাৰ অঞ্চলত যিসকল ইটা ভাটাৰ মালিক পক্ষই আজি তেওঁলোকে যেনেকৈ মাটি কঢ়িয়াই যিসকল ট্ৰেক্টৰ চালকসকলে তাৰমানে যেনেকৈ অৱহেলা ড্ৰাইভিং কৰে ট্ৰেক্টৰ চলায় কিন্তু সিহঁতক আমি আজি ইটা ভাটাৰ মালিকসকলৰ আমি সকীয়াই দিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিহেতু তেওঁলোকে যাতে এনেকুৱা নিচাজাতীয় মদ পানী সেৱন কৰি যাতে ট্ৰেক্টৰ চলাব নালাগে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক অৱশেষত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগ দিলে সদ্য পদত্যাগী আছু নেতা লুৰিণজ্যোতি গগৈয়ে শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত আঞ্চলিক দলটোত যোগদান কৰিছে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰিছে অগপৰ পদত্যাগী বিধায়ক পবিন্দ্ৰ ডেকাই বৃহস্পতিবাৰে চূড়ান্ত হ'ব দলটোৰ পূৰ্ণাংগ কমিটিখন আৰু গৃহীত হ'ব লগতে সংবিধানো আমি ব্যক্তিগত আশা অভিলাষ ব্যক্তিগত আত্মপ্ৰতিষ্ঠাৰ চিন্তাৰে অসম জাতীয় পৰিষদত আমি সকলোৱে যোগদান কৰিছোঁ আমাৰ লক্ষ্য অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত সেই চিন্তা সেই লক্ষ্য লৈ আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছোঁ সকলোৱে আমি যোগদান কৰিছোঁ সেইকাৰণে প্ৰতিগৰাকী অসম জাতীয় পৰিষদৰ লগত অংশগ্ৰহণ কৰা ইয়াত যোগদান কৰা প্ৰতিগৰাকী মানুহৰ মূল লক্ষ্যই হ'ব লাগে অসম আৰু অসমৰ জনগণৰ ভাল ভৱিষ্যত মূল ভৱিষ্যত ইয়াত আমি কোনোবাই সভাপতি হৈছোঁ সাধাৰণ সম্পাদক হৈছোঁ আমি কোনোবা উপসভাপতি হৈছোঁ এইটো মূল বিষয় নহয় মূল বিষয় আমাৰ আগত চলি থকা যি প্ৰত্যাহ্বান আমাৰ মূল যিটো দায়িত্ব অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম এই সংগ্ৰামখনক অধিক গতিশীল কৰা ত্বৰান্বিত কৰা আৰু অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা পুনৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ ব্যৱসায়িক নিৰ্যাতনৰ অভিযোগ গাৰো ছাত্ৰ সন্থা চমুকৈ জিএছইউৰ নামৰ জিএছইউৱে
ব্যৱসায়ীসকলক মাৰপিট কৰি মেঘালয়ৰ পৰা খেদি পঠিওৱাৰ এটা গুৰুতৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতি সাপ্তাহিক বজাৰত শতাধিক শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে দোকান বহোৱাৰ লগে লগে GSU নামৰ সংগঠনটোৱে আহি তাত দোকান ভাঙি দি মাৰপিট কৰি মেঘালয়ত ব্যৱসায় কৰিবলৈ নিদিয়ে বুলি ভাবুকি দিছে উপায়হীন হৈ মেঘালয়ৰ পৰা ব্যৱসায়ীসকলক মানকাছাৰত ব্যৱসায়ীসকল পলা আহিবলগীয়া হৈছে সম্প্ৰতি ব্যৱসায়ীসকল মেঘালয়ৰ সৈতে অসহযোগ আন্দোলন কৰাৰ সিদ্ধান্ত লৈছে আৰু মানকাছাৰৰ পৰা প্ৰতিদিনে শতাধিক শাক পাচলিৰ গাড়ী ভৰ্তি কৰি ৰপ্তানি কৰা হয় মেঘালয়লৈ মেঘালয়ত এনেকৈ সংগঠনৰ ব্যৱসায়ীসকলক নিৰ্যাতনৰ ঘটনাই অসহযোগ আন্দোলন ইয়াৰ পিছত কৰিব বুলি ভাবুকি দিছে এইসকল লোকে ৰাতিপুৱা আমি কেঁচামাল লৈ আমপাতিত গৈছিলোঁ দোকানপাট মেলাইছোঁ দোকান কৰি আছোঁ আনিছোঁ আৰু NGO ল'ৰাবিলাক আহি আমালোকক ক'লো যে আসামৰ পৰা তুমি দোকান কৰি আহিছোঁ এইটো দোকান কৰিব নোৱাৰিবা গুচি যোৱা ইয়াৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে ঠিক আছে আমি দোকান লৈ যাম কিছু সময়ৰ পিছত আৰু 3-5জন ল'ৰা আহি আমালোকক মাৰধৰ আৰম্ভ কৰিলে আমি কিছুমান লৈ আহিছোঁ কিছুমান লৈ আহিছোঁ মাল আমাৰ ইয়াতে আছে আৰু আমালোকে যদি যাব নোৱাৰি না তেনেহ'লে সিহঁতে আমালোকৰ এইফালৰ পৰা মাল চাল লৈ গৈ আছে সিহঁতৰ যিবিলাক কাঁচা চুপাৰিবিলাক আমালোকৰ মানে মানুহবিলাকৰ পৰা বিক্ৰী কৰি আছে মানকাছাৰত আহি আছে এইবিলাকো বন্ধ কৰিব লাগিব সেইটো আমালোকৰ মানে গোটাই ৰাইজৰ নিৰ্দেশ এইখিনিতে সময় হৈছে এটা সমূহ বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ পুনৰ স্বাগতম জনাইছোঁ দ্য মেগী দেশৰ বাবে 2 মিনিট CNN নিউজ 18ৰ সহযোগত নেছলে আয়োজন কৰিছে দেশজুৰি এক অভিনৱ কেছ ষ্টাডি চেলেঞ্জ য'ত অংশগ্ৰহণ কৰিছে দেশৰ 26খন মহাবিদ্যালয়ৰ প্ৰতিশ্ৰুতি সম্পন্ন এজাক তৰুণীয়ে আৰু এই চেলেঞ্জত তেওঁলোকে আগবঢ়াব কৃষি ভিত্তিক ব্যৱসায়ৰ বিভিন্ন সমস্যাৰ সমাধান যিসমূহে কৃষি খণ্ডৰ উন্নয়ন সংবৰ্ধন আৰু লাভ বৃদ্ধিত সহায় কৰিব এই কেম্পেইনৰ গ্ৰেণ্ড ফিনালে আমাৰ নেটৱৰ্কৰ চেনেলসমূহত চলিত সপ্তাহতে প্ৰচাৰিত হ'ব আৰু মেগী লোৱা এই পদক্ষেপ কিদৰে সহায়ক হ'ব শুনক নেছলে ইণ্ডিয়াৰ CMD সুৰেশ নাৰায়ণৰ মুখেৰে Maggi as a brand is very much linked to agriculture, and agriculture is also the segment of our economy which is the most important in terms of occupation and in terms of incomes for a large number of the farming community and the allied community. And therefore, it is important that issues around agriculture be addressed with. And what better brand than Maggi to contribute in its own small way to good ideas coming into agriculture, and some of them, hopefully, as we will see today, being implemented to a worthy cause. মহানগৰী গুৱাহাটীত বাংলাদেশৰ 49 সংখ্যক বিজয় দিৱস পালন গুৱাহাটীস্থিত বাংলাদেশ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত পালন কৰা হৈছে বিজয় উৎসৱ 1971 চনৰ 16 ডিচেম্বৰৰ দিনটোতে স্বাধীনতা লাভ কৰিছিল বাংলাদেশে ভাৰতৰ সক্ৰিয় সহযোগিতাৰে ফলশ্ৰুতিত বাংলাদেশে লাভ কৰিছিল স্বাধীনতা Yeah, today is the 50th victory day of Bangladesh, and it's a very hilarious and joyful moment for all the Bangladeshi citizens. And it's a victory of Bangladesh and also very important for India also, because on this day the occupational force surrendered to the joint command who fought for the liberation of Bangladesh. And this is especially important as it is the Golden Jubilee, and also this is the year which is celebrated as the birth centenary of the father of the nation, Bangabandhu Sheikh Mujibur Rahman.
প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব উত্তৰ পূব মহোৎসৱ দিল্লীৰ পৰিৱৰ্তে এইবাৰ গুৱাহাটী মহানগৰীত হ'ব অষ্টম উত্তৰ পূব মহোৎসৱ কোভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ উত্তৰ পূব মহোৎসৱ মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত অহা 19 আৰু 20 ডিচেম্বৰত অনুষ্ঠিত হ'ব কোভিডৰ বাবে উত্তৰ পূৰ্বাঞ্চলতো উপাৰ্জন জীৱন যাপন তথা পৰ্যটন ক্ষেত্ৰখনৰ ব্যাপক ক্ষতি হোৱাৰ বাবে এই উৎসৱৰ জৰিয়তে ইয়াৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব আৰু মহোৎসৱখনৰ লগত সংগতি ৰাখি উত্তৰ পূব মহোৎসৱত আইডিয়েশ্যন কনক্লেভ শীৰ্ষক এক নতুন কাৰ্যসূচীৰো সংযোজন ঘটিব য'ত উপস্থিত থাকিব জুবিন গাৰ্গ অৰণ্যক শইকীয়া হিমা দাস আমষ্ট্ৰং পামে ৰিণিকী ভূঞা শৰ্মা নীতি দেৱীকে ধৰি বহু শিল্পীৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি থাকিব আকৰ্ষণীয় অনুষ্ঠান আৰু উত্তৰ পূবৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব সীমিত সংখ্যকৰে আয়োজিত হ'লেও অনুষ্ঠান বিভিন্ন অনলাইন মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব সম্প্ৰচাৰ হ'ব আৰু অনুষ্ঠানৰ আৰম্ভণিতে উত্তৰ পূব ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী উত্তৰ পূবৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উপস্থিতিত পৰ্যালোচনা কৰা হ'ব বুধবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে উদ্যোক্তাই So this time due to COVID, we couldn't do Northeast Festival. So we are doing it digitally in Guwahati on 19th and 20th of December at Radisson Hotel. In the Radisson Hotel, we will create a template of Northeast, showcase the destinations, showcase the festivals like Hornbill Festival, Tawang, various components of Northeast. We will showcase Assam, Advantage Assam. We will showcase the IT park in Assam, investment in Assam, Tripura as an investment destination. So positive side of Northeast will be displayed and we will live stream it across the country and abroad. We are doing a specialized campaign in Bangalore, Mumbai and different parts of the country. And then we will showcase the dance forms of Northeast, the cuisines of Northeast. ধেমাজিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়নত দুৰ্নীতি আৰু লুণ্ঠনৰ গুৰুতৰ অভিযোগ পুৰণা পক্ষী বাউণ্ডাৰীৰ ওপৰত চিমেণ্ট বালিৰ প্লাষ্টাৰ লগাই ধেমাজিৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তত ধন লুণ্ঠনৰ অভিযোগ খোদ নিৰ্মাণ কমিটিৰ সভাপতিৰ আৰু আবণ্টিত 5 লাখ টকাৰ সিংহভাগ পুৰণি পক্ষী বাউণ্ডাৰীৰ ওপৰত চিমেণ্ট বালিৰ প্লাষ্টাৰ খহি কাটা তাঁৰ লগাই লুণ্ঠনৰ এই অভিযোগে তোলপাৰ লগাইছে আমাৰ বিষ্ণুপুৰ জিবি বাউণ্ডাৰীটো 14ৰ কামত যেতিয়া আৰম্ভ হয় তেতিয়া মোক চেয়াৰমেন হিচাপে পাতিছিলে চেয়াৰমেন বছাৰ পিছত গোটেই কামখিনি অলৰেডি কৰা হৈছিলে অফিচিয়েলি কাম তাৰপিছতে তেওঁলোকে বেকচাইডৰখিনি নতুনকৈ ফিটিং কৰিলে এইটো আপোনাৰ আছিলে 5,15,000 কিমান টকা আছিলে তাৰ ভিতৰত ফাৰ্ষ্ট স্কিমটো তেওঁলোকে বিলখন চেক চহী কৰাটো কথা মই নাজানো ছেকেণ্ড চেকখন যেতিয়া চহী কৰিবলৈ নিছে মই সেইখনেই ফাৰ্ষ্ট বুলি ভাবি পিনে তেওঁলোকক 3খন চেকত মই চহী কৰি দিছিলোঁ সেইদিনাহে মই গম পাইছোঁ যে তেওঁলোকে ফাৰ্ষ্ট বিলখন চহী কৰি তেওঁলোকে অলৰেডি ৰিয়াৰ হৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম